এনচিগাঁও দলঙৰ জৰাজীৰ্ণ অৱস্থা অইল ইণ্ডিয়াৰ বিধায়কক জনসাধাৰণৰ স্মাৰক পত্ৰ দুলিয়াজানৰ মাজমজিয়াত অৱস্থিত এনচিগাঁও অঞ্চলৰ এখন গুৰুত্বপূৰ্ণ দলং বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে স্থানীয় ৰাইজে কৈছে বহুদিন ধৰি দলংখনৰ কোনো সংৰক্ষণ বা মেৰামতি কৰা হোৱা নাই ফলস্বৰূপ দিনক দিনে দলংখন অধিক বিপজ্জনক হৈ পৰিছে আজিপুৱা এনচিগাঁৱৰ বাসিন্দাসকলে অইল ইণ্ডিয়া কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি দলংখনৰ তৎকালীন মেৰামতিৰ দাবী জনায় তেওঁলোকে অভিযোগ কৰে যে অইল ইণ্ডিয়াৰ স্থানীয় বিধায়ক তেৰছ কোৱালাই এই সমস্যাত কোনো গুৰুত্ব নিদিয়া যেন দেখা গৈছে উল্লেখযোগ্য যে এই দলঙেৰে প্ৰতিদিনে সৰু ডাঙৰ বাহনৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীও যাতায়াত কৰে স্থানীয় লোকে কয় কিছুদিন পূৰ্বে এগৰাকী ছাত্ৰী মেট্ৰিক পৰীক্ষা দিব যাওঁতে দলংখনৰ ভাঙনিৰ বাবে পৰি গুৰুতৰভাৱে আহত হৈছিল স্থানীয় জনসাধাৰণে এই বিষয়ে শীঘ্ৰে পদক্ষেপ ল'বলৈ অইল ইণ্ডিয়া আৰু বিধায়কক আবেদন জনাইছে দুলিয়াজানৰ পৰা কিশোৰ কুমাৰৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ অত্যন্ত দুৰ্ভাগ্যজনক কথা দুলিয়াজান তাৰমানে এছিয়া মহাদেশত দুলিয়াজান বুলি ক'লে মানে চিনি নোপোৱা কোনো মানুহ নাই আমাৰ ইয়াত পাঁচোটাকৈ ৰাজহুৱা উদ্যোগ আছে অইল ইণ্ডিয়া লিমিটেড নেপকো বিচিপিএল ডিএনপিএল অসম গেছ কোম্পানী লিমিটেড থকাৰ পাছত আৰু সেই ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠানবিলাকৰ এটা বিয়াগুণ CSR ডিপাৰ্টমেণ্ট থকাৰ পাছত আজিকোপতি কিন্তু ৰাইজৰ অভিযোগ দুলিয়াজানবাসী ৰাইজৰ অভিযোগ মানে এখন দলঙৰ কাৰণে আজি প্ৰায় 6 মাহ সংগ্ৰাম কৰিবলগীয়া হৈছে বহুবাৰ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে আৰু আজি ৰাইজে সিদ্ধান্ত লৈছে যে এটো শেষৰবাৰৰ কাৰণে আমি ওলাই আহিছো নহলে আমি এই অইল ইণ্ডিয়া বিয়াগুণ CSR ডিপাৰ্টমেণ্টৰ ৰাইজক আজি সিদ্ধান্ত লৈছে ৰাইজে কৈছে যে আমি কেতিয়াও আৰু নেৰু এতিয়া কথাটো হ'ল কি অইল ইণ্ডিয়া কৰ্তৃপক্ষক বহুত সময়ত বিভিন্ন জাতীয় দল সংগঠনে এই 12 ফুট 13 ফুট দলং অসমবাসী ৰাইজে বা দুলিয়াজানবাসী ৰাইজে হয়তো ভাবিব নালাগে যে কিমান ডাঙৰ দলং 12 ফুট 13 ফুট দলং তাৰমানে মূল এনচিগাঁৱলৈ অহা যোৱা যিটো ৰাস্তা তাৰ কাৰণে এখন দলং 12 ফুট 13 ফুটৰ ৰাইজৰ আজি বহু দিনৰ পৰা এই দলংখনৰ কাৰণে আন্দোলন কৰি থাকিবলগীয়া হৈছে অইল CSR কৰ্তৃপক্ষক দিছে কিন্তু অইল CSR কৰ্তৃপক্ষক আজি আমি এই মঞ্চৰ পৰা তেখেতলোকক আমি হকিয়াই দিব বিচাৰিছো অনাদূৰ ভৱিষ্যতে আপোনালোকে যদি 15-20 দিনৰ ভিতৰত আপোনালোকে যদি আপোনালোকৰ দায়িত্ব কৰ্তব্যবিলাক যদি আপোনালোকে সমাপন নকৰে দলংখন বনোৱাৰ ব্যৱস্থা নকৰে তেতিয়াহলে কিন্তু অইল কৰ্তৃপক্ষই ইয়াৰ কাৰণে ভুগিব লাগিব আৰু তাৰ মাজতে মই ক'ব লাগিব যে আমাৰ দুলিয়াজানত এজন সাংসদ আছে ৰামেশ্বৰ তেলী প্ৰায় 22 বছৰ হ'ল আৰু এজন বিধায়ক আছে প্ৰায় তেখেতৰ 10 বছৰ হ'ল 10 বছৰ কাল আৰু এই 22 বছৰ কাল সামান্য বা নগণ্য কাল নহয় ৰাইজক সজাগ সচেতন হ'বলৈ অনুৰোধ জনাইছো তেখেতলোককো বহুত বিভিন্ন সময়ত যোগ অভিযোগে দলংখনৰ কাৰণে দিয়া হ'ল তেখেতলোক কিন্তু অপাৰক সেই কাৰণে আজি আমি অইল কৰ্তৃপক্ষক আজি আমি ইয়াত হকিয়াই দিব বিচাৰিছো খুব সোনকালে যাতে যাতায়াতটো ৰাইজৰ সুচল কৰি দিয়ে তাৰ বাবে এই মঞ্চৰ দ্বাৰা আমি CSR ডিপাৰ্টমেণ্টক আমি হকিয়াই দিছো